বিয়াৰ বতৰ কিন্তু সোণৰ দাম যে ইমান বাঢ়িছে কিবা এটা লওঁ বুলিলে 10 বাৰ ভাবিব লাগে। কিন্তু বিয়া বুলিলেতো জুৱেলাৰী লাগিবই। গতিকে তাকেই বিচাৰি আজি মই পালোহি কলকাতা গ'ল্ড পলিচত। আৰু এইখন ক'ত আছে জানেনে? গুৱাহাটী নাৰ্চাৰীত। মানে আমি কামাখ্যা মন্দিৰলৈ যে আহোঁ সেই গেটখনে সোমাই যোৱা একদম সন্মুখতেই দেখিব আপোনালোকে কলকাতা গ'ল্ড পলিচ। আৰু আহিয়েই দেখিলোঁ ইমান ধুনীয়া ধুনীয়া গহনা তাতকে কম দামত। কাণফুলি, নেকলেছ, খাৰু, চেইন সকলোখিনিয়ে কম কম দামত দেখিলোঁ আৰু খুব ধুনীয়া কালেকশ্যন। মই পিন্ধিও চালোঁ দুটামান। লগতে ইয়াতে 3,000, 5,000 আৰু 10,000 টকা বস্তু কিনিলে দিব ধুনীয়া ধুনীয়া গিফ্টটো। ময়ো দুটামান গিফ্ট পালোঁ অৱশ্যে। আৰু ইয়াতে যদি আপোনালোকে বিজনেছ কৰিম বুলি ভাবি আছে নহয় তেনেহ'লে আপোনালোকৰ কাৰণে খুব ভাল অফাৰ এটা আছে। আপোনালোকে 20,000 টকা এটা খৰচ কৰিলে এওঁলোকৰ লগত বিজনেছ কৰিবও পাৰিব। মানে নিজৰ ব্যৱসায় যদি আৰম্ভ কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে আৰম্ভ কৰিব পাৰিব। ভিডিঅ'টিত ফোন নাম্বাৰটো দি দিছোঁৱে আৰু এড্ৰেছটোতো কৈ দিছোঁৱে আপোনালোকক। কলকাতা গ'ল্ড পলিচ। আপোনালোকে আহিলৈ নিজেও চাব পাৰিব আৰু ধুনীয়া ধুনীয়া জুৱেলাৰী আছে হয় নাই বাৰু কওকচোন। যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টি এটা লাইক কৰিব আৰু যদি কাৰোবাৰ প্ৰয়োজনীয় হ'ব বুলি ভাবে মানে আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলত থকা কাৰোবাক যদি লাগে বুলি ভাবে কইনা কোনোবা আঙুঠি পিন্ধা যদি আঙুঠি পিন্ধোৱা আহি আছে তেওঁলোকৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আৰু নিজৰ কাৰণেও ল'ব পাৰিব ধুনীয়া ধুনীয়া গহনা দেখিছেনে এইবিলাক গোটেইখিনি গিফ্ট দেই আপোনালোকৰ এংগলেটখিনি দেখাই দিছোঁ আৰু ভিডিঅ'টি যদি মই কৈছোঁৱে ভাল পালে তেনে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।